আগন্তুক নিৰ্বাচন নহয়। এই নিৰ্বাচন চোৰ পুলিচৰ খেল। কিন্তু চোৰ কোন পুলিচ কোন? চোৰ পুলিচ এবাৰ চোৰটো জানে যে বিজেপি দলৰ ভিতৰত চোৰৰ ডকাইত সোমাই আছে আৰু এবাৰ পুলিচৰ ভূমিকা গ্ৰহণ কৰিব অসমৰ জনসাধাৰণে আৰু তেওঁলোকক সহায় কৰিব কংগ্ৰেছ দল। যদি অসমৰ জনসাধাৰণ আমাৰ পুলিচ, কংগ্ৰেছ দল তেওঁলোকৰ হ'ব অচি আৰু অচি হিচাপে আমি এই প্ৰত্যেকগৰাকী চোৰৰ ডকাইতক অসমৰ আমাৰ ৰাজনৈতিক মঞ্চৰ পৰা আমি বিদায় দিম। এতিয়া শুনক কি চুৰি কৰিছে বিজেপিয়ে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি বুকু ফুৰাই কৈছে হয় তেওঁ ভোট চোৰ। যোৱাকালি তেওঁ নিজে ক'লে কি হয় আমি ভোট চুৰি কৰিব বিচাৰিছো, কিন্তু অসমৰ ৰাইজে এটা দেখিছে যে এইখন দল এইখন চোৰ আৰু ডকাইতৰ দল। এইখন দল হ'ল চোৰ আৰু ডকাইতৰ দল। আজি মাত্ৰ ভোট চুৰি কৰা নাই, তেওঁলোকে মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰা নাই, তেওঁ উজনি অসমত খিলঞ্জীয়া মানুহসকলৰ গৰু চুৰি কৰিছে। উজনি অসমত খবৰ লওক, তিনিচুকীয়ালৈ যাওক, গোহালিৰ পৰা গৰু চুৰ, এতিয়া তাৰ পৰা গৰু চুৰি আৰম্ভ হৈছে। কোকৰাঝাৰলৈ যাওক, কাৰ্বি আংলংলৈ যাওক, তেতিয়া গম পাব যে বড়ো, ৰাভা, কাৰ্বিৰ পৰা তেওঁ মাটি চুৰি কৰিবলৈ বিচাৰিছে। তেওঁ ধৰ্মীয় সংখ্যালঘুৰ পৰা ভোট চুৰি, জনজাতিসকলৰ পৰা মাটি চুৰি, খিলঞ্জীয়া মানুহৰ পৰা গৰু চুৰি আৰু বাগানৰ পৰা তেওঁ পানী চুৰি কৰিছে। এতিয়া বাগানে বাগানে মানুহে এটা কথা কয় যে নল আছে জল নাই, নল আছে জল নাই। এই জেজেএম হ'ল জয়ন্ত জেপত পইচা, জয়ন্ত জেপত মানি, এই হ'ল জেজেএম। বুধবাৰে কাটিগড়াত বৰাকৰ তিনিওখন জিলাৰ কংগ্ৰেছ কৰ্মীসকলক লৈ এক বিশাল কৰ্মী সভা অনুষ্ঠিত হয়। AICCৰ একাধিক ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত গৌৰৱ গগৈৰ অভিযোগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাকত মাথো চিণ্ডিকেট চলাইছে। যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ল, এতিয়া বাৰাক উন্নয়নৰ বাৰাক নহয়, বাৰাক এতিয়া চিণ্ডিকেটৰ বাৰাক হৈ গ'ল। এতিয়া চিণ্ডিকেটৰ বাৰাক, এতিয়া ইয়াত উন্নয়নৰ কথা নাপাতে, ভাষা কথাবোৰ নকয়, ভাষা শ্বহীদক সন্মান দিয়া কথাবোৰ নকয়, ৰেলৰ কানেক্টিভিটি কথা নকয়, প্লেনৰ কানেক্টিভিটি কথা নকয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একমাত্ৰ এটাহে চিন্তা, বাহিৰৰ পৰা চুপাৰী কেনেদৰে অসমৰ ভিতৰত সোমাব পাৰে, বাহিৰৰ পৰা চুপাৰী কেনেদৰে অসমৰ ভিতৰত সোমাব পাৰে, ইয়ালৈ তেওঁ ব্যস্ত হৈ আছে। বিৰোধী ঐক্যক লৈ এতিয়াও আশাবাদী গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে বিজেপিত চলি থকা হিমন্ত বিশ্ব শৰ্মা বনাম সৰ্বানন্দ সোণোৱালৰ নিচিনা সংঘাত বিৰোধী মিত্ৰজোঁটত নাই। প্ৰথমতে এতিয়া অসম গণ পৰিষদ দল আৰু বিজেপি দলৰ মাজতে এতিয়া যুদ্ধ আমি দেখা পাইছোঁ। বিজেপি দলৰ ভিতৰত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বনাম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হৈ গৈছে আৰু এতিয়াতো আগতে দিলীপ শইকীয়া ডাঙৰীয়া মাত আমি যথেষ্ট আমি শুনা পাইছিলোঁ, কিন্তু কিবা এটা কেলেংকাৰী কিবা কথা ওলালে নেকি, সেই দিনৰ পৰা এতিয়া দিলীপ শইকীয়া মাতটো আগৰ দৰে নোলায়। এতিয়া সেইকাৰণে তেওঁলোকৰ তুলনাত আমাৰ কথাবোৰ বহুত আগবাঢ়ি গৈছে। মোৰ মতে আজি প্ৰায় আমাৰ 60% আমাৰ প্ৰগ্ৰেছ হৈ গৈছে আৰু কম সময়ৰ ভিতৰত আমাৰ মিত্ৰ দলৰ লগত এই কথাবোৰ প্ৰায় 100% আমাৰ চূড়ান্ত হ'ব। শিলচৰৰ পৰা সমীন চেণ্ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।